শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত কিমান ৰেংকলৈকে যাব পাৰে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এই ভিডিঅ'ৰ জৰিয়তে প্ৰিভিয়াছ ইয়াৰৰ অৰ্থাৎ 2024 চনৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত কিমান ৰেংকলৈকে যাব পাৰিছিল কেটেগৰী ৱাইজ সেইখিনি ডিটেইলছ জনাই দিয়া হ'ব। লগতে জনাই দিয়া হ'ব যে কাউন্সেলিঙৰ সময়ত লগত কি প্ৰমাণ পত্ৰ লৈ যাব লাগে। আৰু 2024 চনৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ নোটিছ এতিয়ালৈকে প্ৰকাশ কৰা নাই। যেতিয়া নোটিছ প্ৰকাশ কৰিব ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। যোৱা বছৰত অৰ্থাৎ 2023 চনত ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত কেণ্ডিডেট যাব পাৰিছিল আনৰিজাৰ্ভ কেটেগৰী। ইয়াতে উল্লেখ কৰিছে ৰেংক 1ৰ পৰা 500ৰ ভিতৰত যাব পাৰিছিল। পুনৰ জনাই দিব বিচাৰিছো 2023 চনত যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং হৈছিল সেই কাউন্সেলিঙত ৰেংক 1ৰ পৰা 500ৰ ভিতৰত থকা কেণ্ডিডেটে যাব পাৰিছিল। এই 1ৰ পৰা 500ৰ ভিতৰত যিটো ৰেংক আছিল এইটো কেটেগৰী ৱাইজ আছিল, মানে আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ কেটেগৰীটো হ'ল মানে যিকোনো কাষ্টৰ মানে কেণ্ডিডেট ইনক্লুড হৈ আছিল। OBC, MOBC, SC ST, EWS সকলো কেটেগৰীৰ কেণ্ডিডেট যাব পাৰিছিল। যদি কেণ্ডিডেটৰ এই ৰেংকটো সাল সলনি হয় তেতিয়াহ'লে যেতিয়া নতুন নোটিছ প্ৰকাশ কৰিব ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত 2024 চনৰ ইয়াতে ৰেংক উল্লেখ কৰিব। তাৰপিছত OBC, MOBC কেটেগৰীৰ আছিল 500 অনৰ পৰা 1222 লৈকে যাব পাৰিছিল। তাৰপিছত SC কেটেগৰীৰ যোৱা বছৰ ৰেংক আছিল 500 অনৰ পৰা 2109 লৈকে যাব পাৰিছিল। STB কেটেগৰীৰ ৰেংক আছিল 500 অনৰ পৰা 1899 লৈকে যাব পাৰিছিল। EWS কেটেগৰীৰ ৰেংক আছিল 500 অনৰ পৰা 1072 লৈকে যাব পাৰিছিল। STH কেটেগৰীৰ ৰেংক আছিল 500 অনৰ পৰা 1901। আৰু কেণ্ডিডেটৰ কাউন্সেলিং হৈছিল GMCHৰ নিউ অডিটৰিয়াম হল আছে তাতে হৈছিল। আৰু প্ৰমাণ পত্ৰ লৈ যাব লাগে ইয়াতে উল্লেখ কৰিছে HS পাছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, তাৰপিছত এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড, মেট্ৰিক পাছৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, যদি কাষ্ট চাৰ্টিফিকেট এপ্লিকেবল হয় তেতিয়াহ'লে লগত লৈ যাব লাগিব আৰু PRC বা ডমিচিয়েল লৈ যাব লাগিব। যিমানবোৰ প্ৰমাণ পত্ৰ লগত লৈ যাব লাগে সেইখিনি আকৌ ছেপাৰেট কৰি জেৰক্স কৰি লগত লৈ যাব লাগিব। অৰিজিনেল প্লাছ জেৰক্স কৰি লগত লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে। তো যেতিয়াই ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ নোটিছ আহিব 2024 চনৰ তেতিয়া এই চেনেলৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। যেতিয়া নোটিছ আহি যাব তেতিয়া ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব।